পঞ্চায়ত নিৰ্বাচনত অগপৰে মিত্ৰতা হ'ব স্থানীয় পৰ্যায়ত ৰাজ্যিক পৰ্যায়ত নহয় কোনো ধৰণৰ মিত্ৰতা সমষ্টি ভিত্তিত জিলা ভিত্তিত হ'ব মিত্ৰতা শুৱালকুছিত এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসন্তুষ্ট অগপৰ নেতাকৰ্মীক লৈও মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ২৬ত পলাকবাৰী সমষ্টিত বিজেপিৰে প্ৰাৰ্থী থাকিব ডক্টৰ কমলা কলিতা সন্দৰ্ভতো মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্বাচন খেলিব খুজিলে জালুকবাৰীতে খেলক ডক্টৰ কমলা কলিতাই এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে অগপ বা আমাৰ যিখিনি মিত্ৰ দল সেইখিনিৰ লগতো আমাৰ মিত্ৰতা ইউজুৱেলি নাভাঙে যেনেকৈ আছো কিন্তু পঞ্চায়ত নিৰ্বাচনত মিত্ৰতাটো স্থানীয় পৰ্যায়ত হ'ব ৰাজ্যিক পৰ্যায়ত নহয় সমষ্টি বা জিলা পৰ্যায়ত মিত্ৰতা হ'ব পঞ্চায়তটো অকলে নহয় যেনেকৈ ধৰক আমাৰ জালুকবাৰী সমষ্টিতে নিৰ্বাচন হ'ব আমি এজিপিৰ লগত কথা পাতিম নলবাৰীত ইলেকশ্যন হ'ব এজিপিৰ লগত কথা পাতিব কিন্তু সমষ্টি পৰ্যায়ত ৰাজ্যিক পৰ্যায়ত নহয় সমষ্টি পৰ্যায়ত বুজাবলগীয়া জ্যেষ্ঠ বিধায়কে অসন্তুষ্টি ব্যক্ত কৰিছে বিশেষকৈ আপুনি যদি চাই পলাশবাৰীত কমলা কলিতা এনেধৰণে বহুকেইগৰাকী অগপ দলৰ যিসকল বিধায়ক বা নেতা অসন্তুষ্ট হৈছে তেওঁলোকে তেওঁলোকৰ দলীয় পৰ্যায়ত অসন্তুষ্টি ৰাখিব মই যেহেতু বিজেপিৰ নেতা গতিকে এজিপিৰ ওপৰত মই কমেণ্ট দিয়াটো উচিত নহয় প্ৰথম কথা পলাশবাৰী সমষ্টি বিজেপি দলে খেলিব আৰু পলাশবাৰী সমষ্টিত বিজেপি দলে নেখেলাৰ প্ৰশ্নই উঠিব নোৱাৰে আমাৰ তাতে চিটিং এমএলএ আছে এতিয়া মই যদি গৈ কওঁ কালি বোকাখাট সমষ্টিটো আমাক লাগিব সেইটোতো মিত্ৰতাৰ ধৰ্ম নহয় গতিকে এইবিলাক কথা ক'ব নালাগে যদি কমলা কলিতাই উঠিবই খোজে একান্ত আমাৰ জালুকবাৰীতে আহি উঠক লাগিলে ময়ে এৰি দিছোঁ কথা তেনেকুৱা একো নাই কিন্তু ঘটনাটো হ'ল যে আমাৰ পলাশবাৰী বিজেপিৰ লগত আছে বিজেপিৰ লগত থাকিব তেনেকৈ বোকাখাটো বিজেপিৰ লগত আছে কলিয়াবৰো বোকাখাটো এজিপিৰ লগত আছে কলিয়াবৰো এজিপিৰ লগত আছে আমিতো সেইকেইটা নিবিচাৰোঁ বিচাৰিলেতো কাৰো একো আপত্তি কৰিবলগীয়াটো নাথাকে যি দলে যেনেকৈ সংগঠন কৰিব যদি সংগঠনৰ শক্তি বৃদ্ধি পায় তেতিয়া আমিও এৰি দিম কিহৰ কাৰণে মিত্ৰ দল জিকিলেই হ'ল কিন্তু আমি এটাই চাব লাগিব যে কোন দলৰ সংগঠনৰ শক্তি আছে যি দলৰ সংগঠনৰ শক্তি আছে তেওঁহে উঠিব তাততো আপত্তি কৰিবলগীয়া একো নাই আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ